আজি সানডে বুলি ৰাতিপুৱাই আহিছো পেকিং চেকিং নাই আজি মানে কোৰিয়াৰ বিলাক নাহে যে আৰু আপাৰ আসামত বানপানী হৈ আছে কাৰণে শিৱসাগৰ আৰু যোৰহাটত কোৰিয়াৰ বিলাক বন্ধ হৈ আছিলে যোৱা 5 দিন মান হৈছে খুলিছে বাৰু এতিয়া আৰু সেই কাৰণে আৰু আজি মানে পেকিং চেকিং ঘৰত নকৰো আহি পাওতে 10:30 বাজিছে দিয়ক দোকান ওপেনিঙৰ সময় ৰাতিপুৱা 11টা বজাত হয় আহি পাই আৰু গোটেই জাৰু চাৰু মাৰিলো সাফ চিকুণ অকমান কৰিছো ৰাতি সাফ চিকুণ কৰিয়ে যাও যদিও মানে ধুলি চুলি সোমাই গোটেই লেতেৰা হৈ থাকে ফ্লোৰ বিলাক বটল চটল বিলাক সদায় এনেকৈ মুচিব লাগে আৰু এয়া দেখিছেনে এইবিলাক সব গুলুগুলুৰ কাণ্ড গুলুগুলে গোটেই বস্তু বাহানি বিলাক পেলাই থৈ গৈছে যোৱাকালি ৰাতি তো আজি মই আহিয়ে চাফা কৰিছো ৰোড সাইডতে যিহেতুকে বিপণীখন অকমান ধুলি চুলি বিলাক বেছি হয় আৰু গোটেইখিনি ক্লোজে থাকে তথাপিতো ধুলি বিলাক সোমাই আৰু কোনবা নহয় কোনবা ফালে আৰু এনেকৈ আৰু ধূপ চাকি বিলাক জ্বলাই দিছো যিহেতুকে আৰু দোকানখন খোলাৰ পাছতে চাকি অগজ দিবই লাগে আৰু সেইকাৰণে চাকিখিনি ধুনীয়াকৈ ৰেডি কৰিছো আৰু ভগৱানক আগবঢ়াম যোৱা দেওবাৰে এই বিপণীখন মুকলি কৰিছিলো আজি প্ৰায় এসপ্তাহ হ'ল আৰু যোৱা এসপ্তাহত আমাৰ বহুত ভাল ভাল অভিজ্ঞতা কিছুমান হ'ল যেহেতুকে অফলাইন বিপণীৰ আমাৰ কোনো ধৰণৰ এক্সপেৰিয়েন্স নাছিলে কিন্তু খুব কিছুমান ভাল অভিজ্ঞতা আৰু দেওবাৰ দিনটোতো আমি আমাৰ বিপণীখন খোলা ৰাখিম কাৰণ দেওবাৰে বহুত মানুহৰ ছুটি থাকে প্ৰাইভেট সেক্টৰ বিলাক গভৰ্ণমেণ্ট অফিচিয়েল বিলাক যেহেতুকে ৰবিবাৰ দিনটোৱে তেওঁলোকে সময় পায় আৰু যেহেতুকে আমাৰ অফলাইন বিপণীখনৰ কাৰণে বহুত মানুহ ৱেইট কৰি আছিলে বহুতে অনলাইন কৰিব নাজানে বা অনলাইন কৰিবলৈ ভয় কৰে তেওঁলোকে মানে অফলাইনে বিচাৰে আৰু অফলাইনত একেলগে গোটেইখিনি সামগ্ৰী পাই যাব আৰু ঘিউটো নাপায় কাৰণ ঘিউটো প্ৰি অৰ্ডাৰ কৰিব লাগে ঘিউ বনাবলৈ যথেষ্ট কষ্ট হয় তাতে আৰু ইমানখিনি বিলনা ঘিউ মানে ৰেডি কৰিবলৈ সম্ভৱ নহয় সেইকাৰণে ঘিউটো প্ৰতিদিনাখন এভেইলেবল নাথাকে যদিহে কোনোবাই অকল ঘিউটো নিম বুলি আহে তেনেহলে আগতীয়াকৈ আমাক যোগাযোগ কৰি আহিব আমাৰ নাম্বাৰটো সোশ্যাল মিডিয়াৰ মানে ফেচবুকৰ প্ৰায় আটাইবোৰ পোষ্টতে এভেইলেবল থাকে এনেকৈ আৰু গোটেইখিনি সাজু কৰি থাকোঁতে আৰু মানুহখিনি অহা আৰম্ভ কৰিলে যিহেতুকে আজি ৰবিবাৰ ইতিমধ্যে ক'লোৱে যে আজি অকমান কাষ্টমাৰ ৰেছপন্স বেছি হ'ব বহুতৰে বন্ধ থাকে আৰু বহুতেই মানে আহিম বুলি আহিব নোৱাৰে ন হাইৱেৰ ফালে অকমান মানুহ বহুত মানুহৰ অহাটো সম্ভৱ নহয় এওঁলোক আহিছে আপোনাৰ বৰবাৰীৰ পৰা তেওঁলোকে আগৰ পৰাই মোক ফোন কৰি থাকে কিন্তু অহাহে হোৱা নাছিলে অনলাইনো অৰ্ডাৰ কৰা নাছিলে কিন্তু বিপণীখন খোলাৰ কাৰণে আৰু খাউতকৈ আহিছে আৰু ৰবিবাৰ এটা পাই ধুনীয়াকৈ আৰু বিপণীখন সজাই ললো মুচি গুচি লোৱাৰ পাছত এইবিলাক আৰু অইল সেকশনটো সদায় চাফা কৰিব লাগে নহলে আৰু ধুলি চুলি বিলাক লাগি যায় গোটেইখিনি অইলে বৰ্তমান উপলব্ধ প্ৰথমতে আমি লঞ্চ কৰিছিলো তিলৰ তেলটো যিহেতুকে আমাৰ খেতিত তিল যথেষ্ট পৰিমাণে হয় সেয়া তিলৰ আৰু খেতি দেখুৱাতে মানুহে ডিমাণ্ড কৰিবলৈ ললে ডিমাণ্ড কৰাৰ পাছতে আৰু আমি পেৰিবলৈ ললো প্ৰথমতে আমি বেলেগৰ মেচিনত পেৰি আনিছিলো এতিয়া বহুতে গমে পায় যিসকলে আমাৰ ৰেগুলাৰ ভিডিঅ' চাই যে আমাৰ এটা মেচিন আমি ইতিমধ্যে ললো আৰু এটা মেচিনৰ পিছত আমাৰ আৰু এটা মেচিন ললো দেই আৰু এটা মেচিন ললো সেইটো ভিডিঅ' বাৰু মই দিয়া নাই যেহেতুকে মই ৰাজস্থানতো নাই আৰু গোটেইখিনি মছলাখিনিও অৰ্গেনিকে হয় ডাইৰেক্ট খেতিৰ পৰা কালেক্ট কৰা যেহেতুকে আমাৰ ৰাজস্থানৰ পৰিয়ালটো বহুত বেছি ডাঙৰ হয় বহুতে বেছি ডাঙৰ তাৰমানে পেহীয়ে আমাৰ 7জনী পেহীয়ে আছে চ' পেহা পেহী সকলো খেতিৰ লগতে জড়িত ইউটিউবৰ ভিডিঅ'বিলাক চাই থাকিব গম পাব তাতেই মানে মই গোটেই ডিটেইলছ ভিডিঅ'বিলাক দিওঁ ত' খেতিৰ পৰা এইবাৰ কালেক্ট কৰা হৈছে চফ জিৰা কচুৰি মেথি হেণ্ডমেড হোমমেড পাপৰো আছে হালধিও আছে আৰু নাৰিকলৰ তেলো উপলব্ধ নাৰিকলৰ যিটো অংশ হয় নাৰিকলখিনি আমি সাউথৰ পৰা কালেক্ট কৰো আৰু আমাৰ ঘৰত কোল্ড প্ৰেছ যিটো মেচিন আছে এই মেচিনটোতে আমি পেৰো এনেকৈ আৰু ধুনীয়াকৈ দোকানখন চলাই আছো দিয়ক আজি এসপ্তাহে হ'ল আপোনালোকৰ আশীৰ্বাদত ইমান ধুনীয়াকৈ সজাই পৰাই লৈছিলো হে গুলু আকৌ আহিলে মানে গোটেইখিনি চেছ কৰে আৰু সি আৰু দোকানত থাকিলে এনে সদায় ৰাতিপুৱাৰ সময়ত নাহে আজি ৰবিবাৰ বুলি তাক লৈ আহিছো আৰু গোটেই এইবিলাক চব ঠিক কৰি দিলে দেখিছেন নে এফালৰ পৰা এনেকুৱাই সি মানে এতিয়া আৰু বয়সে তেনেকুৱা আৰু একো এটাই তাৰ কাৰণে মানে ঠিক কৰি থব নোৱাৰো বাকি এনিৱে যিসকলে আহিম বুলি ভাবি আছে সানডেও আমাৰ দোকানখন খোলা থাকিব আপোনালোকে আহি এবাৰ ভিজিট কৰিব এবাৰ চাই যাব